শুনা সৰ্বজনইটো মহাভাগৱত পুৰাণৰ সূৰ্য আৰু শুনিও মহত। আমি ইয়াৰ মাহাত্ম্য আপোনালোকক ইতিমধ্যে বুজাই দিছোঁ। আৰু এই পুৰাণসমূহৰ সূৰ্য বুলি কয়। ৰজন্তে তাৱৎ অন্যানি পুৰাণানি শতাংগে যাৱৎ শ্ৰী ভাগৱতম নৈৱ শ্ৰূয়তে অমৃত সাগৰম। 12, 13, 14 দ্বাদশ স্কন্ধ 13 অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ভাৰত পুৰাণ আদি কৰি যিমানবিলাক আছে সমস্তৰ ভিতৰত ভাগৱতক সূৰ্য বুলি ঘোষণা কৰিছে। আৰু ইয়াতো কৈছে শুনা সৰ্বজনইটো মহাভাগৱত পুৰাণৰ সূৰ্য আৰু শুনিও মহত। হুয়া এক শৰণ যিজনে শুনৈ আক পাৱে পৰম পদ সুখে নিস্তৰে মায়াক। গুৰুজনাই কৈছে হুয়া এক শৰণ যিজনে শুনে আক। এক শৰণ মানে এক দেৱ এক সেৱ এক বিনে নাই কেৱ। এজনত শৰণ ল'বলৈ কৈছে। গীতাটো 700 শ্লোকৰ গীতা। ভগৱান কৃষ্ণই অৰ্জুনৰ মনৰ শংকা নিৰাকৰণৰ কাৰণে বিভিন্ন উপদেশ দিলে। কিন্তু কৃপায়ে ঈশ্বৰে তত্ত্ব কহি বুলি য'ত আছে উদ্ধাৰিলা নিজ ভকতক, এই কৃপা কৰি যিখিনি কৈছে সেইখিনি তেওঁৰ সিদ্ধান্ত। কি ক'লে? সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। 18 অধ্যায় 64 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, এতিয়া মই তোক গোপনীয়ৰ পৰা গোপনীয় কথাখিনি কওঁ শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 18 অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। আৰু ইয়াত গুৰুজনাই কৈছে যিজনে এক শৰণ হৈ হুয়া এক শৰণ যিজনে শুনৈ আক পাৱে পৰম পদ সুখে নিস্তৰে মায়াক। পৰম পদ মুক্তি, বৈকুণ্ঠলৈ যোৱা। ন তদ ভাষয়তে সূৰ্য না শশাঙ্ক না পাৱক যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম। 15 অধ্যায় 6 নম্বৰ শ্লোক গীতা। সেইখন পদ পাব য'ত এই সূৰ্য চন্দ্ৰই প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে। আৰু য'লৈ এবাৰ যোৱাৰ পাছত জীৱ পুনৰ আহিব নালাগে, সেই স্থানখনৰ কথা কৈছে পৰম পদ। আৰু কি পাব কৈছে? মায়াৰ পৰা হাত সাৰিব। মায়াৰ বিষয়ে কৈছিলোঁ মই যে মায়াৰ 3টা গুণে আমাক কাঠৰ পুতলাৰ দৰে নচুৱাই আছে। প্ৰকৃতি ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ়াত্মা কৰ্তা অহমিতি মন্যতে। 3 অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, প্ৰকৃতিৰ 3টা গুণেই আমাৰ দ্বাৰা সমস্ত কৰ্ম কৰায়। তাৰ মাজতো যিজনে এইটো কাম মই কৰিছোঁ বুলি অহংকাৰ কৰে সেইজন বিমূঢ়াত্মা, অজ্ঞানী, অহংকাৰী। আমি কৰোঁ বুলি একো কৰিব নোৱাৰোঁ। আমাৰ এই 3টা গুণৰ দ্বাৰা যি ভাৱ উৎপন্ন হয় এই ভাৱৰ দ্বাৰা আমি কৰ্মবিলাক কৰিছোঁ। আৰু এই গুণৰ পৰা ভগৱানে অৰ্জুনক ইয়াকো কৈছে দৈৱহী আছ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোত শৰণ লৈছে। হুয়া এক শৰণ যিজনে শুনে আক পাৱে পৰম পদ সুখে নিস্তৰে মায়াক। তাৰ পাছত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই শাস্ত্ৰ আদিতে বৈকুণ্ঠত আছিল। পদ্মকল্পত প্ৰভু ভগৱন্তৰ নাভিৰ পৰা এপাক পদুম ফুল ওলাল, কমল। আৰু প্ৰভু ভগৱন্তৰ উদৰৰ পৰা ব্ৰহ্মাৰ প্ৰথম সৃষ্টি। ব্ৰহ্মাই ফুলপাহিৰ ওপৰলৈ আহি চাৰিওফালে চালে, মই ক'ত আহিলোঁ, কি বস্তু এয়া? চাৰিওফালে জল আৰু জল, ক'ৰ পৰা আহিলোঁ, মই কোন? একো বুজিব পৰা নাই। পুনৰ পদুম ফুলৰ ঠাৰিডালৰ দ্বাৰা তেওঁ ভগৱান কৃষ্ণৰ উদৰত প্ৰৱেশ কৰিলে। বহু বছৰ তত্ত্বটো জানিবলৈ চেষ্টা কৰিলে, একো নাপালে। পুনৰ পদুমৰ ঠাইৰে ওপৰলৈ আহিল। এইবাৰ চাৰিফালে চাওঁতে চাৰিখন মুখ হ'ল
আৰু শুনিলে তপস্যা কৰিলে বহু বছৰ। প্ৰভু ভগৱান নাৰায়ণে দৰ্শন দিলে আৰু বৈকুণ্ঠ দৰ্শন কৰালে। আৰু ব্ৰহ্মাক ক'লে, হে প্ৰজাপতি, আগৰ দৰে সৃষ্টি কৰা। ব্ৰহ্মাৰ আগৰ একো জ্ঞানেই নাই, জ্ঞান শূন্য হৈ গ'ল। তেওঁ ভেবা লাগি চাই আছে। ভগৱানে বুজি পালে যে এওঁ একো ধৰিব পৰা নাই। ভগৱান কৃষ্ণই নিজে ব্ৰহ্মাৰ হৃদয়স্থিত হৈ বেদৰ জ্ঞান দিয়ে আৰু 4টা শ্লোকত ভাগৱত শুনায়। চতুশ্লোকী ভাগৱত বুলি যাক কয়। 2:9:33 পৰা 2:36 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 33 নম্বৰ শ্লোকৰ পৰা 36 নম্বৰ শ্লোকলৈ 4টা শ্লোক আছে। এই 4টা শ্লোকত ভাগৱত ব্ৰহ্মাক দিয়ে। ব্ৰহ্মাই দিলে নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা। তিলেকো নগৈল ভাগি ইডালি সিডালি কৰি শুকমুখে ভূমিত পৰিলা। আৰু সেইকাৰণে কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে, সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে, জানি একচিত্তে নিতে শুনা কৃষ্ণ কথা। একচিত্তে, এক মনে। কেনেকৈ? নিতে, সদায় সদায় শুনিবলৈ কৈছে। কৃষ্ণ কথা শুনিবলৈ দিছে, কাৰণ ইহেন মনুষ্য জন্ম নকৰিও বৃথা। মানুহৰ শৰীৰটো পোৱাটোৱে দুৰ্লভ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, পক্ষীগণ 10 লাখ बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख স্থাৱৰ মানে গছ গছনিৰ প্ৰজাতি। আমি মানুহৰ শৰীৰ পোৱাৰ আগতে 20 লক্ষ প্ৰজাতি গছ গছনিত ভ্ৰমণ কৰিবলগীয়া হৈছিল। 9 লাখ জলত থকা প্ৰাণীৰ প্ৰজাতি, 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় বগাই যোৱা প্ৰাণীৰ প্ৰজাতি, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি আৰু 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। 100 কোটি জন্মান্তৰে হোৱে মহাভাগ। বহুত ভাগ্যৰ মূৰত আমি এইটো শৰীৰ পাইছোঁ, যিটো শৰীৰ পাবৰ কাৰণে দেৱতাইতো বাঞ্ছা কৰেই, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। ঘোষাত আমি গাওঁ, ভাৰত বৰিষ ধন্য কলিযুগ, হৰি 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 হৰিয়ে, হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। ব্ৰহ্মাই ইচ্ছা কৰে। আৰু ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত ইয়াৰ যদি সৎ ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে কি হ'ব? ইয়াত কৈছে, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। যদি আমি মানুহৰ শৰীৰ পোৱাৰ পাছতো নাম যদি নলওঁ, প্ৰভু ভগৱন্তত একান্ত শৰণাগতি হৈ, তেতিয়াহ'লে জনম বিফল যাব। ইয়াত গুৰুজনাই কৈছে, ইহেন মনুষ্য জন্ম নকৰিবা বৃথা। বিজুলী চমক যেন জীৱন অথিৰ, কৈত্য কেতিক্ষণে পৰে ইহেন শৰীৰ, প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। বিজুলী চমক যেন জীৱন অথিৰ। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো হিখেন ধৰে। 7ম স্কন্ধত প্ৰহ্লাদে দৈত্য শিশুসকলক বহুৱাই লৈ ক্লাছৰুমত ভাগৱতৰ ধৰ্ম কয়, আৰু তাত তেওঁ কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। কাৰ কেতিয়া মৃত্যু আহে আমি নাজানো। আনকি ৰাতি শুই থাকোঁতেও আপোনাৰ যে ৰাতিপুৱা সূৰ্যোদয় আপুনি চাবলৈ পাব, ইয়াৰো কোনো গেৰেণ্টি নাই। মোৰ নিজৰে ডাঙৰ ভিনদেউ জিনজিয়ালে বাইদেউক দিয়া হৈছিল ক'ভিডৰ সময়। হঠাৎ গম পালোঁ ৰাতিপুৱা যে ভিনদেউ নাই। কি হ'ল সুধিলোঁ, আগদিনা ৰাতি দেৰিলৈকে পঢ়ি আছে।
আৰু কিতাপ বুকুতে আছে। পিছদিনা ৰাতিপুৱা বাইদেৱে 6টা-7টাত জগাইছে উঠা বুলি, মাত বোল নাই। সৰু ছোৱালীজনী জামুগুৰিলৈ বিয়া দিছে, তাইও আহিলে, তাইও মাতিলে, দেউতা উঠা, মাত বোল নাই। ভাবিলে ৰাতি দেৰিলৈকে পঢ়ি আছে চাগে, টোপনি আহিছে, শুই থাকক। 9টামান বজালৈকে নুঠা দেখি যেতিয়া আঁঠুৱাখন দাঙি পেলাই লৰাই চাইছে, তেতিয়া দেখিছে গোটেইবিলাক থিৰ হৈ গ'ল। তাৰমানে শুই থাকোঁতেই প্ৰাণ ওলাই গ'ল, আত্মা ওলাই গ'ল, মৃত্যু হ'ল। কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। গতিকে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমাৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যুটো নিশ্চিত, আৰু মৃত্যু হ'লে পুনৰ জন্মও নিশ্চিত, যদি মুক্তি নাপায়, যদি পৰমপদ লাভ কৰিব নোৱাৰে। এই দুটাৰ মাজৰ সময়খিনিক আমি জীৱন বুলি কওঁ। কোন কিমান দিন বেছি জীয়াই আছে এইটো ডাঙৰ কথা নহয়। আপুনি জীয়াই থকা সময়খিনিত মনুষ্য জনম সফল কৰিবৰ কাৰণে কি কৰিলে সেইটোহে ডাঙৰ কথা। ধন টকা পইচা বাৰু বহুত ঘটিলে, বহুত ধন টকা পইচা হ'ল, কৰিব কি? সিকন্দৰ আলেকজেণ্ডাৰ 32 বছৰ বয়সত বিভিন্ন দেশ জয় কৰি মালিক হৈ আছিল, একচ্ছত্ৰী সম্ৰাট। কিন্তু মৃত্যুৰ আগে আগে তেওঁ পাত্ৰ মন্ত্ৰীসকলক মাতি কৈছিল যে মোৰ মৃত্যুৰ পাছত হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা। পাত্ৰ মন্ত্ৰীসকলে কৈছিল আমাৰ মুছলমান সম্প্ৰদায়ত কবৰ দিওঁতে কাৰোবাৰ হাত বাহিৰলৈ উলিয়াই থোৱাৰ নিয়ম নাই। কিন্তু মহাৰাজ আমি জানিব বিচাৰিছোঁ আপুনি এইটো কিয় কৈছে, সিদ্ধান্তটো কিয় লৈছে হাত দুটা বাহিৰলৈ উলিয়াবলৈ? আৰু সিকন্দৰে কৈছিল বৰ সুন্দৰভাৱে, ইকঠে কৰ জहाँ के वेर सभी मुल्कों के मालिक थे, सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे। জীৱন্ত অৱস্থাত মই গোটেই দেশ জয় কৰি অজস্ৰ ধন টকা পইচাৰ মালিক হৈ আছিলোঁ, আৰু আজি অনুভৱ কৰিছোঁ যেতিয়া মোৰ মৃত্যু হ'ব এটা ফুটা কৰি মই লগত নিব নোৱাৰোঁ, 2টা হাত খালি যাব। যি ধন টকা পইচা যাৰ কাৰণে আমি আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থ অন্যায়ন অৰ্থ সঞ্চয়ন। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিছে। আৰু হয় কেৱল কৰাপশ্যন চৌদিশে আপুনি কোনোবা এটা অফিচত গৈ কিবা এটা কাম কৰাব বিচাৰিলেও পইচাৰ অবিহনে কোনো কাম নকৰে, আৰু ভাবে আমি সদায় এইটো অফিচতে থাকিম, আমাৰ যেন চিভিল লাইফ নহয়। এটা সময়লৈকে মাত্ৰ পাৱাৰ যেতিয়ালৈকে আছে, কৰ্মচাৰী ৰূপে যেতিয়ালৈকে আছা, তাৰ পাছৰখিনি তুমিও এজন পেঞ্চনধাৰীয়ে হ'বা, তুমিও একেই গতিৰে যাব লাগিব। গতিকে কি লাভ? তাৰ কাৰণে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে, ইয়াৰ পৰাই বুজিব লাগে আমি কি কৰা উচিত, কেনেকৈ কি কৰিলে আমি জীৱনটো সফল কৰিব পাৰিম। ভক্তি আৰু বেলেগে কৰাৰ কথা কোৱা নাই। কপিলে দেৱহূতিক কৈছে, মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। মা মই সমস্ত প্ৰাণীৰ শৰীৰত আছোঁ, চৈতন্য ৰূপে আছোঁ মই, আৰু মোক বাদ দি তুমি যদি জ্বৰ মূৰ্তিত ক'ৰবাত যদি কেৱল প্ৰতিমা সাজি যদি তাতেই যদি তুমি পূজা অৰ্চন কৰাৰ কথা ভাবিছা, এইটো বিৰম্বনৰ কথা। সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। দেৱহূতিয়ে চাই আছিল তেতিয়াহ'লে কেনেকৈ সেৱা কৰিব তোমাক, যদি আমি ক'তো কৰিবই নালাগে তেতিয়া কেনেকৈ কৰিব? বৰ সুন্দৰ উপায় দিছে, আমি মাত্ৰ তত্ত্ববিলাক বুজিলে হ'ল। কপিলে কৈছে, অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েদ দানম মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা। 3:29-28 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 28 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে, মা মই যিহেতু সমস্ত প্ৰাণীৰ শৰীৰত আছোঁ, গতিকে মোক তুমি সেৱা কেনেকৈ কৰিবা জানা? বোলে কেনেকৈ? দান দি। কি দান? টকা পইচা না,
আপোনাৰ কেম্পাছত চোতালত ৰাতিপুৱা যদি চৰাই কেইটামান পৰিছেহি, আপুনি যদি পাৰিছে চাউল এমুঠি দিয়ক বিষ্ণুময় জ্ঞান কৰি। আপোনাৰ ঘৰলৈ কুকুৰ এটা আহিছে, আপুনি চিনি নাপায়, কাৰ কুকুৰ নাজানে, বাটত ঘূৰি ফুৰা, যদি পাৰিছে তাক অন্ন এমুঠি দিয়ক বিষ্ণুময় জ্ঞান কৰি। আপোনাৰ পৰিৱেশত থকা জীৱ জন্তুবিলাকক তেওঁলোকৰ মতে থাকিবলৈ দিয়ক, অভয়দান দিয়ক। মোৰ পৰা তহঁতৰ কোনো ক্ষতি নহয়, সকলোকে সমভাৱে থাকিব দিয়ক। আপোনাৰ গাঁৱত কোনোবা এজন মানুহৰ বিপদ হৈছে, আপুনি কায়িকভাৱে সহায় কৰিব পৰা নাই, টকা পইচা দি সহায় কৰিব পৰা নাই, কিন্তু ওচৰত গৈ থিয় হৈ কওক, চিন্তা নকৰিবি আমিবিলাক আছোঁ। মানসিক এটা অভয় দিয়ক, এইটো দান, সেইটো এটা দান। আপুনি ডাক্তৰৰ ওচৰত গৈছে, ডাক্তৰে আপোনাক টেষ্ট কৰি গম পালে যে আপোনাৰ অকণমান ডাঙৰ বেমাৰ হৈছে, কিন্তু ডাক্তৰজনে যদি প্ৰেছক্ৰিপশ্যন লিখি পেলাই কয়, কি চিন্তা কৰিছা, এইটো সৰু বেমাৰ, মই এনেকুৱা কিমান 3 দিনৰ এয়া ঔষধ খোৱা তোমাৰ ভাল হৈ যাব, আৰু পেচেণ্টৰ 60% বেমাৰ তাতেই শেষ। কিয়? ডাক্তৰজনে কৈ দিলে একো নাই, চিন্তা কৰিব নালাগে, যোৱা। অভয় দান, অভয় দান দিয়ক। পাৰিছে যদি ধন টকা পইচা দি সহায় কৰক। আমাৰতো দান বিচাৰি আহিলে পাৰ্চৰ পৰা পুৰণা ফটা নোটখন উলিয়ায়, কৃষ্ণৰ অৰ্থেও ভাবিছে 10 টকীয়া দুখন যদি আছে, এখন ফটা, সেইখনহে দিব। দান দিবই নিবিচাৰোঁ, আৰু যদি দিবও লাগে কেনেকৈ দিব লাগে? গীতাত কৈছে দাতব্যমিতি যদ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তৎ দানম সাত্বিকম স্মৃতম। সাত্বিক দান, ৰাজসিক দান, তামসিক দান, 3 ধৰণৰ দানৰ কথা কৈছে সপ্তদশ অধ্যায় 20, 21, 22 3টা শ্লোকত। যিটো সাত্বিক দান, এই দানৰ কথা কৈছে আপুনি যাক দান দিয়ে তাৰ পৰা কোনো ধৰণৰ বিনিময় নিবিচাৰিব। আমাৰতো বিয়াত কোনোবাই যদি সোণৰ আঙুঠি এটাও দিয়ে, ভাবে যে মই তাৰ ছোৱালী বিয়াত সোণৰ আঙুঠি দিছোঁ, চাম নহয় মোৰ ল'ৰা বিয়াত কি দিয়ে, চিধা। আমাৰ তেনেকুৱা স্বাৰ্থ আছে। আপুনি সোঁ হাতে দিলে বস্তু বাওঁ হাতে গম পাব নালাগে। আমাৰ বহুতে দান দি পেলাই আকৌ দাতা বুলি লিখে, ফেন এখন দিলেও লিখিব দাতা অমুক। কিয়? এজন ৰজাই ঠাণ্ডা দিনত নগৰ পৰিভ্ৰমণ কৰি আছে, ৰথত ব্লেংকেট লৈছে বহুত, যিসকলে কষ্ট পাই আছে ঠাণ্ডাত তেওঁলোকক সহায় কৰিব। আৰু ঘূৰি ঘূৰি এজন ঋষি সন্যাসী এজনক দেখা পালে, অকণমান জুই প্ৰজ্বলিত কৰি তাৰ ওচৰত বহি আছে, গাত একো বস্ত্ৰ নাই। ৰজাজনৰ দুখ লাগিল, ৰথৰ পৰা নামি গৈ ব্লেংকেট এখন লৈ গৈ তেওঁক দিলে, আৰু ব্লেংকেটখন ঋষিজনে হাতত লৈয়ে চিধাই জুইত জাপি দিলে। জুইত জাপি দিয়াৰ লগে লগে ৰজা ক্ৰোধিত হৈ গ'ল, জুইৰ পৰা ঘপককৈ ব্লেংকেটখন উঠাই আনিলে আৰু কৈছে, তুমি কেনেকুৱা মানুহ, তোমাক মই ব্লেংকেটখন দিছোঁ, তুমি চিধা জুইত দিলা। সন্যাসীজনে কৈছে, আপুনি মোক দিয়াই নাই, মানে মইতো তোমাক দিলোঁ। আপুনি কেৱল কায়িকভাৱে দিছে, ইয়াৰ মোহটো এৰিব পৰা নাই। যদি আপুনি মোক দিছে, তেতিয়াহ'লে ব্লেংকেটখনত অধিকাৰ কাৰ? মোৰ ব্লেংকেট মই যি কৰোঁ, তোমাৰ কি আহে যায়? কিন্তু তুমি যদিও মোক কায়িকভাৱে দিছা, মোহটো এৰিব পৰা নাই। আমাৰো বহুতে সত্ৰলৈ বুলি কওক, নামঘৰলৈ বুলি কওক, যদি কিবা অকণমান দান দিয়ে, ভাবে যে মোৰ নামটো সদায় পাব্লিচিটি হৈ থাকক, সেইকাৰণে তাত লিখি থয়। অপৰাধ নধৰিব, সঁচা কথা, শাস্ত্ৰৰ মতে কৈছোঁ। যদি আপোনালোকে নামটো লিখি থয়, তাৰ লোকচানটো কি বুজক। আপুনি ভগৱানৰ অৰ্থে কিবা এটা দিছে, দি পেলাই যদি নিজৰ নামটো পাব্লিছে কৰে, তাৰমানে আপুনি ফলটো নিজেই ধৰি ল'লে, ভগৱানে দিবলৈ একো নাথাকিল। যদি আপুনি দানটো দি পাহৰি যদি যায় যে মই দিলোঁ আৰু প্ৰভুৰ চৰণত দিলোঁ, 1 গুণ লগাইলে সহস্ৰ গুণ হয়। আপুনি দি পেলাই তাৰ পৰা একো বিনিময় বিচৰা নাই, যি দিলে দিলে, তেতিয়া ভগৱানে আপোনাক দিবলৈ বাধ্য হ'ব। কিন্তু আমিবিলাকে নিজে লগ কৰিব বিচাৰোঁ। সেইকাৰণে কপিলে প্ৰথম কৈছে মাকক, মা অৰ্হয়েত, সেৱা কৰিবা কেনেকৈ? দানম, দান দি, আৰু মানম, মান দি। ত্ৰিনাদপি শুনিছে না তৰুৰী বা সহিষ্ণু না অমানিনা মানদেনা নিত্যদা কৃত্যয়ন্তু হৰি। এডাল বনতকৈ সৰু বুলি ভাবিবলৈ কৈছে নিজক। গুৰুজনাই ইয়াত কৃষ্ণৰ কিংকৰ বুলি লিখে,
ঘোষাত মহাপুৰুষ মাধৱদেৱে দাসৰো দাস বুলি কৈছে। মাধৱ দীন মুৰুখমতি কহয়, গুৰুভতিমাত লিখিছে, মই দীন, মই মুৰুখমতি। তৃণাদপি শুনিছে ন, এডাল তৃণতকৈ নিজকে সৰু বুলি ভবা। তৰুৰিব সহিষ্ণু না, গছতকৈ সহিষ্ণু হোৱা, গছডালৰ দৰে। গছ ৰ'দ বৰষুণ চব খাই আছে, দেখিছে নাই? এতিয়া আমৰ দিন আহিছে, আপোনালোকে শিলগুটি মাৰে, ফৰমুটি মাৰে, গছডালে ক্ৰোধিত হৈ পেলাই আপোনাক ফল নিদিয়াকেতো নাথাকে। যিমানেই কোব খাওক, আপুনি কোবাই দাৰ বাৰী লৈ, বাঁহ এডাল লৈ, তথাপিও আপোনাক ফল দিয়ে। আপুনি শিলগুটি মাৰে, তথাপিও ফল দিয়ে। নিজে ৰ'দ বৰষুণ কষ্ট সহ্য কৰে আৰু আপোনাক কিন্তু ফলটো দিয়ে। পাঞ্জাৱৰ এজন ৰজা আছিল ৰঞ্জিত সিং। এবাৰ তেওঁ কেইজনমান সৈন্য লগত লৈ এনে ভ্ৰমণ কৰিব গৈছিল বাগিচাৰ কাণে কাণে, আৰু হঠাৎ এটা শিলগুটি আহি তেওঁৰ কপালত লাগিল। কপালৰ পৰা তেজ ওলাল। সৈন্যবিলাকে বাগিচাখন ঘেৰাও কৰিলে, কোনোবা ইয়াৰ ভিতৰৰ পৰাই মাৰিব লাগিব। আৰু আন মানুহ নেপালে, বুঢ়ী মানুহ এগৰাকী পালে। বুঢ়ীগৰাকীক ধৰি লৈ আহিল আৰু ৰজাক ক'লে যে মহাৰাজ, এই আইগৰাকীৰ বাহিৰে এইটো অঞ্চলত কোনো নাই, এওঁৱে আপোনাক শিলগুটিয়াব লাগিব। মহাৰাজে সুধিলে, হে দেৱী, মই এনেকুৱা কি অপৰাধ কৰিলোঁ আপোনাৰ ওচৰত যে আপুনি মোক শিলগুটি মাৰিবলগীয়া হ'ল? বুঢ়ীগৰাকীয়ে কৈছে, এনেকুৱা ধৃষ্টতা মোৰ নাই মহাৰাজ। মোৰ এটা নাতি আছে। সৰুতেই মোৰ ল'ৰা আৰু বোৱাৰীৰ মৃত্যু হ'ল। এই নাতিটো ময়ে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। শৰীৰ সুস্থ সবল হৈ থাকোঁতে মই বেলেগৰ ঘৰত কাম কৰি হ'লেও নাতিটোৰ মুখত অকণমান কিবা আনি অন্নমুঠি দাঙি দিছিলোঁ। কিন্তু আজি ৩-৪ দিন ধৰি মই অসুস্থ। মই একো এটা কাম কৰিব পৰা নাই, তাৰ কাৰণে মোৰ ঘৰত এটি খুদকণো নাই। নাতিটো ৩ দিনৰ পৰা ভোকত আছে আৰু সহ্য কৰিব নোৱাৰি মই অসুখীয়া গাৰে ওলাই আহিছোঁ। এই গছজোপাত আম এটা দেখিছিলোঁ, ভাবিলোঁ শিলগুটি মাৰি তাকে সৰাম। মাৰিছিলোঁ আমটো সৰাবৰ কাৰণে শিলগুটি, কিন্তু আমত নালাগি লাগিলহি আপোনাৰ কপালত। মহাৰাজ, মোৰ অপৰাধ হৈছে, আপুনি যি শাস্তি দিয়ে মোক দিয়ক। সৈন্যসকলে ক'লে, মানি লৈছে অপৰাধ, মহাৰাজ আপুনি আদেশ দিয়ক, বন্দী কৰি কাৰাগাৰত ভৰাই নিম। ৰঞ্জিত সিঙে কৈছে, যদি শিলগুটিৰ প্ৰহাৰ পায়, শিলগুটিৰ আঘাত পায়, এজোপা আম গছে যদি আম দিব পাৰে, মইতো পাঞ্জাৱৰ ৰজা ৰঞ্জিত সিং, মই সামান্য শিলগুটি এটা প্ৰহাৰ পাই ফল কিয় দিব নোৱাৰিম? গতিকে মোৰ খাদ্য ভাণ্ডাৰৰ পৰা এই আইগৰাকীক যিমান খাদ্য লাগে দিয়া হওক। তৰুৰিব সহিষ্ণু না, অমানিনা মান দেনা, নিজে মান বিচাৰিবলৈ হাক দিছে। আমি সমাজত বহুতে নিজে মান বিচাৰোঁ, মোক সন্মান কৰক, মই গ'লে মোৰ জয় জয়কাৰ কৰক, আৰু আমি বেলেগক সন্মান দিব নিবিচাৰোঁ। শাস্ত্ৰই কৈ আছে এটা, আমি কৰি আছোঁ এটা। যদি ভাগৱত মানিছে, ভাগৱতে কৈছে যে মান বেলেগক দিয়া, অৰ্হয়েত দানম মানৱ্যম, প্ৰাণী মাত্ৰকে সন্মান দিয়া। যদি আমি বেলেগক সন্মান দিওঁ, তেওঁলোকেও আমাক দিব। কিন্তু আমি ভাবোঁ মোক বেলেগে সন্মান কৰক, মই কিন্তু বেলেগক নকৰোঁ, মই নকৰোঁ। কেনেকুৱা হ'ব তেতিয়া? অমানিনা মানদেনা নিত্যাদা কীৰ্তয়ন্তু হৰি, সদায় ঈশ্বৰৰ কীৰ্তন কৰিব দিছে। কপিলে কৈছে, মা অৰ্হয়েত দান মানৱ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা, মৈত্ৰতাৰ ভাৱ। আমি যদি সমস্ত প্ৰাণীৰ প্ৰতি যদি বন্ধুত্বৰ ভাৱ ৰাখোঁ, কাৰো প্ৰতি ঈৰ্ষা নাই, কাৰো প্ৰতি দ্বেষ নাই, সকলো আমাৰ বন্ধু, এবাৰ ভাবি চাওক সমাজখন কেনেকুৱা হ'ব তেতিয়া? কাৰো প্ৰতি যদি বেয়া ভাৱ নাই। আমাৰ যেতিয়া জিভাখন দাঁতে কামোৰে, তেজ ওলায়, তেতিয়া আমি কি ঘোচা মাৰি দাঁতকেইটা ভাঙো নেকি? নাভাঙো। কিয়? কাৰণ মোৰে দাঁত, মোৰে জিভা, ভাৱটো আহি যায়, মোৰ বস্তু চব আমি আপোন। দাঁতত লাগিল, জিভাখন কাটিলে একো নাই। কিন্তু এই কৰ্মটো যদি বাহিৰা কোনোবা এগৰাকীয়ে যদি কৰে, তেতিয়াহ'লে আমি ক্ষমা কৰিব নোৱাৰোঁ। এই ভাৱটো যে, এইটো এৰিবলৈ কৈছে, মৈত্ৰতাৰ ভাৱ আনিব কৈছে। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী
সন্তুষ্ট সততাম যোগী যততাম দৃঢ় নিশ্চয় ময়ো অর্পিত মনোবুদ্ধির যমদ ভক্তা সমে প্রিয়। দ্বাদশ অধ্যায় গীতা 13 আৰু 14 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ, কাৰো প্ৰতি দ্বেষ থাকিব নালাগে। আমি বেলেগৰ দুখত দুখী হ'ব পাৰোঁ, কিন্তু বেলেগৰ সুখত প্ৰাণ খুলি হাঁহিব নোৱাৰোঁ। কোনোবা যদি গাঁৱত এজনে উন্নতি কৰিছে, যিকোনো ফিল্ডত, সংগীতৰ ক্ষেত্ৰত, খেলাৰ ক্ষেত্ৰত, দিহানাম বিহু য'তে নহওক, কোনোবা এটা ফিল্ডত যদি গাঁৱৰ কোনোবা এজনে যদি উন্নতি কৰিছে, আমাৰ সহ্য নহয়। আমি কেনেকৈ তেওঁৰ অপবাদ উলিয়াওঁ, কেনেকৈ তেওঁক পিছফালৰ পৰা টানো, আমাৰ সেইটো ষ্টাৰ্ট হৈ যায়। কিয়? বেলেগৰ সুখটো আমি দেখিব নোৱাৰোঁ। আৰু গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ। কি সুন্দৰ তাত্ত্বিক ধৰ্মৰ। আমি আচলতে সেইবিলাক নুবুজো বা নুশুনো। 3টা বগীত ভেকুলী ছাপ্লাই দিছে চাইনালৈ। 2টা বগী সম্পূৰ্ণ বন্ধ, দুৱাৰ থকা, আৰু এটা বগী অ'পেন আছিল। আগতে য'ত আপোনালোকে মালগাড়ী বা গুডছ ট্ৰেইনবিলাক যে কয়, কাঠৰ লক্সবিলাক পঠিয়াই বা কয়লা পঠিয়াই, দূৰৰ পৰা যিবিলাক দেখা পায়, ওপৰত খালী থাকে। এই তেনেকুৱা এটা বগীত ভেকুলী পঠিয়ালে, 2টা একদম কমপ্লিট বন্ধ, এটা খোলা। কিছু দূৰ যোৱাৰ পাছত এজন ৰেলৱে ইনস্পেক্টৰে ইনস্পেকশ্যন কৰোঁতে ক'লে যে এইটো বৰ বেয়া কথা কৰিছে, চাইনালৈ বস্তু যাব, 2টা বগী বাৰু একদম পূৰা ইনটেক্ট আছে, যাবগৈ, কিন্তু এইটো যে খোলা বগীত যিবিলাক ভেকুলী ভৰালে, এইবিলাকতো চব ওলাই যাব জঁপিয়াই জঁপিয়াই। আৰু খা খবৰ কৰিলে, ফোনাফোনি কৰিলে যে এইটো এনেকৈ কিয় কৰিছে। তেতিয়া গম পালে যে য'ত লোড হৈছিল ভেকুলী, তেওঁলোকে ক'লে যে চিন্তা কৰিবলগীয়া একো নাই, কিয় এয়া চব অসমৰ ভেকুলী। বোলে অসমৰ ভেকুলী এনেকুৱা কি বিশেষত্ব আছে? কৈছে ইয়াৰ পৰা এটা যদি ভেকুলী ওপৰলৈ উঠিব বিচাৰে, 2টাই তাৰ ভৰিত ধৰি তললৈ টানি দিব। এটাই যদি ওপৰলৈ উঠিব বিচাৰে, 2টাই ভৰিত ধৰি তললৈ টানিব। আমাৰো গতি একে। আমি আনৰ সুখ, আনৰ আনন্দ, আনৰ ছাকচেছটো আমি চাব নোৱাৰোঁ, দেখিব নোৱাৰোঁ। আৰু ভাগৱতে কৈ আছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ, মৈত্ৰতাৰ ভাৱ, কৰুণ ভাৱ। মই আৰু মোৰ বুলি অহংকাৰ কৰিব নালাগে। সুখ দুখ সকলোতে সমান থাকিব লাগে। যিটো পাইছোঁ তাতে সন্তুষ্ট থকাৰ কথা কৈছে। সেইকাৰণে কপিলে কৈছে অৰ্হয়েত দান মানৱ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। অভিন্নভাৱে কাৰো ভেদ ভাৱ, উচ্চ নিচ জাতি ভেদ, এইবিলাক যাতে আমি কৰিব নাপায়। চব সমান। আমি আত্মা। শৰীৰ আজি আছে, কাইলৈ নাই। আৰু আত্মা অজৰমৰ, আত্মা সনাতন। গতিকে আমাৰ মাজত পাৰ্থক্য নাই। এই শৰীৰটো বিজুলী চমক যেন জীৱন উঠিৰ, কৈত কেতিক্ষণে পৰে হেন শৰীৰ। প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইহে পৰলোক বৃত্ত। কেৱল পৰলোকৰ বৃত্ত হৈছে কৃষ্ণৰ নাম। জানি হৰি ভকতিৰ তেজিও আলাস, আউৰকী মনুষ্য হৈ বা এৰাইটো আস। সতৰে গলত বান্ধা মাধৱৰ নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। গুৰুজনাই অনাদি পাতনৰ শেষত কৈছে জানি হৰি ভকতিৰ তেজিও আলাস, এলাহ এৰা, হৰি ভক্তি কৰিবলৈ আলস্য ভাৱটো এৰা। কিয়নো আকৌ যে মানুহ হ'ব পাৰিম তাৰ কোনো গেৰেণ্টি নাই। কোটি কোটি জন্মে উপজি বৰিয়া, মনুষ্য নুহি খেন্তৰে। আকৌ যে মানুহ হ'ব পাৰিম তাৰ কোনো গেৰেণ্টি নাই। সেইকাৰণে সতৰে গলত বান্ধা মাধৱৰ নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। অনাদি পাতনৰ উপদেশ যি আমাৰ পূৰ্বৰ 2গৰাকী পাঠকে সুন্দৰভাৱে পাঠ কৰিছিল, ইয়াত সমাপ্ত।